Guys, welcome back to my vlog. So আজি হৈছে weekend ka bar. So সেইকাৰণে আহিছো দি তপোবন ইয়াত মানে ৰাইড প্লাস ব্লগ এটা হৈ যাব বহুত দিনৰ পৰা বহুত দিন মানে এনআৰএমৰ পৰা वापस আহি কিনে বহুত দিনৰ পৰা কাম কৰি আছিল সো উইকেন্ড কা বাৰ এই দেখা পাইছে so much picnic হৈ আছে so much picnic কৰি আছে সবে ইয়াত আমাৰ নিজা পিকনিক চলি আছে मैं और मेरी तन्हाइयाँ so this is the location this is my chair this is my bike our picnic start this is the এতিয়া এটা বনাম মোৰ স্পেশাল ডিশ দেখা আছো ইয়াতে বনোৱা হ'ব স্পেশাল ডিশটো গাইস কাকো লিক নকৰিব জেগাটো হা চাওক তাত পিকনিক হৈ আছে আপোনালোকে সাউন্ড বক্স আনাৰ দৰকাৰ নাই তাৰ পৰা কিবা কিবি গান এটা কনসেন্ট্ৰেট কৰি লব কিবা কিবি বজি আছে যিকোনো এটা হৈ গ'ল আপোনালোকৰ এন্টাৰটেইনমেন্ট চুলিখিনি কি ধুনীয়া লাগিছে গাইজ চিকেন ইজ অন অলমষ্ট অন প্ৰচেছ আমি নিজৰ চিকেন বনাম তাৰপিছত আমি বেলেগৰ চিকেন গৈ খাম কম্পেয়াৰ কৰিম অন প্ৰচেছ হেল্ল' গাইজ একচুৱেলি আমি যিটো জেগাত আছোঁ সেই জেগাটোৰ নাম হৈছে তপোবন হা ঘৰৰ পৰা অহাৰ পিছতে ডাইৰেক্ট কিছুমানে বনাই ন ষ্টাৰ্টিংটো ঘৰৰ পৰা নবনোৱা কাৰণটো হৈছে মানে সেম ৰাস্তা চন্দ্ৰপুৰৰ ফালে অহা সেম ৰাস্তা হয় সেইটো ডাইৰেক্ট নাৰেংগী চাইডেৰে চন্দ্ৰপুৰৰ ৰাস্তাটো পৰিলে সিধা আহিলে মানে লেফট সাইডে সোমাই যাব লাগে কাৰণে বেছি দেখুৱা নাই এতিয়া ডিসেম্বৰৰ টাইমত আপোনালোকে নাৰেংগীৰ পৰা বুন্দা হৈ এনেকৈ আহিব হাজাৰটা লাখটা পিকনিক স্পট পাব বৃন্দাবন পিকনিক স্পট তপোবন পিকনিক স্পট আবেলি পিকনিক স্পট আপোনালোকেও আহক পিকনিক খাওক এনজয় কৰক মাংস is on process guys don't follow this recipe karon bahut tricks hai guys color to sao